বাইদেউসকল নমস্কাৰ। আকৌ এবাৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলত, হেল্পিং হেণ্ডছ ইউটিউব চেনেলত। আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে সহায় পাইছে, কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব মোৰ চেনেলটো। আৰু ইয়াত মই আজি ডিজিটেল আজীৱিকা ৰেজিষ্ট্ৰেশ্যনৰ যিহেতু ভাৰ্জন আপডেটেড হৈছে, গতিকে মই আপোনালোকক ইয়াত সহায় কৰিবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকৰ কাম যাতে ইজি হৈ যায়। এয়া চাওক, মই প্ৰথমতে এই লকছ CBO মোবাইল এপ্লিকেশ্যনত গেট ষ্টাৰ্টেড ক্লিক কৰিলোঁ। আৰু ইয়াত আপোনালোকক মোৰ পাৰ্ট 1 ভিডিঅ'ত আপোনালোকে চাইছে। আপোনালোকক মই বিশেষকৈ নক'ম আৰু এতিয়া CRP আজীৱিকাত লগইন কৰিম। লগইন কৰাৰ পিছত কেনেকুৱা আৰু আপোনালোকে আপলোড কৰিব পাৰিব, সেইখিনি আপোনালোকে কম সময়তে আপোনালোকে চাই ল'ব। এতিয়া মই লগইন কৰিম। এটা যিহেতু মোৰ ID আছে, লগইন কৰি আছোঁ মই। এতিয়া এইটো পাছৱৰ্ড আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু এইটো এতিয়া পাছৱৰ্ডটো খোলাৰ লগে লগে আপোনালোকৰ সন্মুখত আহিছে। ইয়াত দেখুওৱা হৈছে, ইয়াত যিহেতু কৰা হৈছে অলৰেডি এপ্ৰুভ PLD পটেঞ্চিয়েল লাখপতি DD ইয়াত এপ্ৰুভ কৰা হৈছে। আৰু ইয়াত আপোনালোকে কেনেকৈ কৰিব লাগে ইয়াত মই দেখুৱাম। ইয়াত আপোনালোকৰ মাজত আছে হোম বাটন, টাস্ক আৰু মেম্বাৰ্ছ আৰু মেপ মেম্বাৰ্ছ আছে। ইয়াত আপোনালোকে লাষ্টত মেম্বাৰ্ছত ক্লিক কৰিব। মেম্বাৰ্ছত ক্লিক কৰাৰ লগে লগে ইয়াত মই দুটা আপোনালোকে নেদেখুৱাৰ আগতে মই পাৰ্চুৱেলি কমপ্লিটেডটো মই কৰিছিলোঁ। নেটৱৰ্কটো ভাল আছেনে নাই আপোনালোকে মনত ৰাখিব বাইদেউ। মেম্বাৰ্ছ ক্লিক কৰাৰ লগে লগে ইয়াত ইয়াত এপ্ৰিল জুন, তাৰপিছতে জুলাই ছেপ্টেম্বৰ, তাৰপিছত আছে অক্টোবৰ ডিচেম্বৰ, তাৰপিছতে জানুৱাৰী মাৰ্চলৈকে আছে। তেতিয়াহ'লে আপোনালোকে প্ৰথমতে কি কৰিব লাগে, এপ্ৰিল জুনৰ কামখিনি কৰিব লাগিব। এপ্ৰিল জুনত কৰিলে আপোনালোকৰ ইয়াত যদি এজনো মেম্বাৰ আপুনি হেৰি কৰা নাই, এপ্ৰুভেলৰ কাৰণে পঠোৱা নাই, ইয়াত শ্ব' নকৰিব। ইয়াত প্লাছ চাইন আছে, এইখিনিত আপোনালোকে চাব প্লাছ চাইন আছে, প্লাছ চাইনত ক্লিক কৰিব। প্লাছ চাইন কৰাৰ লগে লগে আগৰ যিহেতু ভাৰ্জন 1ত আছিলে, মই যিটো পাৰ্ট 1 ভিডিঅ'ত আছিলে, এইখিনি চিষ্টেম নাছিলে। এতিয়া আপোনালোকে চাব, যদি মেপ কৰা পটেঞ্চিয়েল লাখপতি DD মেপ কৰা হৈছে, তো ইয়াত আপোনালোকে শ্ব' কৰিব। ইয়াত ন' ৰিজাল্ট ফাউণ্ড বুলি হৈছে। আপোনালোকে কনফিউজন নহ'ব বাইদেউ। আৰু যদিহে আপুনি মেম্বাৰত ক্লিক কৰে, মেম্বাৰত ক্লিক কৰিলে সকলো SSG মেম্বাৰটো তাত শ্ব' কৰিব। আপোনালোকক সকলো SSG মেম্বাৰটো কৰিবলৈ কোৱা নাই ইয়াত। যদি মই ইয়াত চিলেক্ট কৰোঁ, লাংহিন আছে, লাংহিন GP মই চিলেক্ট কৰিছোঁ। লাংহিন GP এইটো এটা ব্লকৰ অন্তৰ্গত, আৰু এটা ভিলেজ তাৰ অন্তৰ্গত। ভিলেজ যিহেতু আছে, মই ধৰক লাংহিন ভিলেজ চিলেক্ট কৰিলোঁ। ইয়াত SSG নাম আহিব, চাংগিলি SSG, তাৰ এই আণ্ডাৰত কিমান SSG আছে। তাৰপিছতে আছে আপোনালোকৰ ইয়াত অলপ শ্ল' হৈ আছে, গতিকে অলপ নেটৱৰ্ক য'ত আপোনাৰ ফাষ্ট আছে তাত কৰি ল'ব। ইয়াত এইখিনি মেম্বাৰ লিষ্ট ওলাইছে, এইটো SSGৰ গোটেই মেম্বাৰ, নৰ্মেল গোটেই মেম্বাৰখিনি আহিছে। এইখিনি আপোনালোকে ভুল নকৰিব, এইটো আপোনালোকে নকৰিব। এইটো মেম্বাৰ যিহেতু মই দেখাই আছোঁ, সেইখিনি কাম আপোনালোকে নকৰিব। মেপ ইয়াত যদি আপোনালোকে কৰিব পৰা নাই, ইয়াত যদি শ্ব' কৰা নাই, আপোনালোকৰ যিহেতু ব্লক অফিচিয়েলে আপোনালোকক ভিলেজটো মেপ কৰা হ'ব, কিন্তু পটেঞ্চিয়েল লাখপতি DDটো আনমেপ কৰা আছে। আপোনালোকৰ GP চিলেক্ট কৰিব, আপোনালোকৰ ID এগেইনষ্টত ভিলেজটো চিলেক্ট কৰা হ'ব। তেতিয়াহ'লে আপোনালোকে এই আনমেপত ক্লিক কৰিব। আনমেপক ক্লিক কৰিলে আপোনালোকে কৰিব পাৰিব। আনমেপত ক্লিক কৰিলে আপোনালোকে, মই লাংহিন GP আছিলে, লাংহিন GP এছাইন কৰা আছে এই IDত, লাংহিন GP চিলেক্ট কৰিলোঁ। তাৰপিছত ভিলেজ ইয়াত আছে, আপোনালোকৰ যি এছাইন কৰা হৈছে এনেকুৱা ওলাব। এই যিকোনো এটা ভিলেজ আপোনালোকে চিলেক্ট কৰি ল'ব। মই ধুপুগুৰি গাঁও চিলেক্ট কৰিলোঁ। আৰু SSGটো এই SSGৰ ভিতৰত কোনটো SSG পটেঞ্চিয়েল হেৰি আছে লাখপতি, মই গেৰেমচা চিলেক্ট কৰিলোঁ। গেৰেমচা চিলেক্ট কৰাৰ পিছতে ইয়াতে মেম্বাৰখিনি ওলাব। ইয়াত দুজনী মেম্বাৰ আছে, মহিলাগৰাকী, যিহেতু পটেঞ্চিয়েল লাখপতি DD। মই জানাতি বসুমতাৰী ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ছেভ এণ্ড ইয়াতে কনফাৰ্ম নেম চিলেকশ্যন প্ৰচিড কৰি দিব। আগৰ ভিডিঅ'ৰ যেনেকৈ ছেম, আপোনালোকে হয়তো গম পাইছে, আগৰ ভিডিঅ' যিটো পাৰ্ট 1 আপোনালোকক যথেষ্ট সহায় কৰিছে চাগে। এতিয়া অলপ ভাৰ্জনখিনি অলপ চেঞ্জ হোৱাৰ কাৰণে আপোনালোকক অলপ মই জনাই আছোঁ। ইয়াৰ পিছত আহিছে আপোনালোকৰ ফান লোন। ফান আৰু লোন যদি লৈছে, মেম্বাৰগৰাকীয়ে লোন দিব। কেনেকুৱা লোন লৈছে, কেনেকুৱা ফাণ্ড লৈছে। ফাণ্ড বুলি ক'লে আপোনালোকৰ SSG ফাণ্ড হ'ব, আৰু টাইপছ অফ কনভাৰ্জন ফাণ্ডছ নে, গ্ৰাণ্টছ নে, আদাৰ ফাণ্ডছ নে, যিকোনো SSG ফাণ্ড, সেইটো সিহঁতৰ SSGৰ মাজত কিমান টকা লোন লৈছে আপোনালোকে লিখিব পাৰে। বা ইয়াতে 20,000 হওক, বা আপোনালোকৰ 10,000 হওক, বা 5,000 হওক, সেইখিনি টকা লিখিব পাৰে, মই বুজাই দিছোঁ। তাৰপিছত আছে লোন। এই বাইদেউগৰাকীয়ে লোন লৈছে, যিহেতু কেপিটেল চ'ৰ্চটো কি হয়, SSG লোন লৈছে নেকি বাইদেউগৰাকীয়ে। SSG লোন লৈছে যদি CIF হ'ব, কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড, RF ৰিভলভিং ফাণ্ডৰ পৰা লোন লৈছে নেকি, আৰু VRF ভাৰ্নেলেবিলিটি ৰিডাকশ্যন ফাণ্ডৰ পৰা লৈছে নেকি। যিহেতু তাত যদি বাইদেউগৰাকীয়ে খুব এবাৰ VRF লোন লৈছে, বাইদেউগৰাকীৰ ঘৰখন অলপ ধুমুহা বতাহ আহি ভাঙিল, বা বাইদেউগৰাকীৰ ঘৰত কোনোবাই ঠুকোৱাৰ পিছত যথেষ্ট বেয়া অৱস্থাত গুচি গ'ল, বা বাইদেউগৰাকীয়ে মহিলাগৰাকীয়ে বা হ'ল, সেইখিনি আপোনালোকে খৰাং বতৰ হ'ল বা বানপানীত চব নষ্ট কৰিলে, তো VRF ফাণ্ড লোৱা হৈছে লোন হিচাপে, তো আপোনালোকে এণ্ট্ৰি কৰি দিব। যিহেতু বাইদেউগৰাকীয়ে লোন লৈছে, কিন্তু বেংক লোন লৈছে। বাইদেউগৰাকীয়ে কি টাইপছ, টাৰ্ম নে CCL, তো বাইদেউগৰাকীয়ে CC লোন লৈছে, তো মই CC লোন বুলি লিখিলোঁ। টাৰ্ম হ'লে টাৰ্ম, একাউণ্ট কিমান লৈছে, CC লোন সিহঁত গ্ৰুপত লৈছে, গতিকে 30,000কৈ লৈছে বাইদেৱে। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত যদিহে আপোনাৰ বাইদেউগৰাকী আৰু লোৱা আছে, আৰু দুটা লোন লৈছে, আৰু SSGও লৈছে, মানে ফাণ্ডিং লৈছে, বেংকৰ পৰা নলয়, তেতিয়াহ'লে আকৌ এড কৰিব পাৰে আপোনালোকে। এড কৰিলে মই লোন বুলি লিখিলোঁ, বাইদেউগৰাকীক SSG বুলি লিখিলোঁ, SSGৰ পৰা CIF লিখিলোঁ। CIF বাইদেউগৰাকীয়ে আকৌ 20,000 লৈছে, সেইখিনি 20,000 টকাও এড মোৰ
কৰি দিব। কৰাৰ পিছত আপোনাৰ এই দুটা অপশ্যন আহিলে, লোন এটা বেংক CCL ল'লোঁ, CC লোন ল'লে, তাৰপিছত আপোনাৰ লোন চ'ৰ্চ SSG CIF লৈছে মেম্বাৰগৰাকীয়ে, সেইখিনি। যদি আপোনালোকৰ এইটো মিষ্টেক হৈছে বা কৰোঁতে ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে ডিলিট কৰি দিব এনেকুৱা। এতিয়া হৈছে মই নেক্সট যাম, বাইদেউগৰাকী যিহেতু CC লৈছে, এতিয়া জনাতি বসুমতাৰী বাইদেৱে ফাৰ্মত এনিমেল হাজবেণ্ডেৰী পশুপালন কিবা কিবি থাকিলে আগতো মই কৈছোঁ, বা একুৱা ফাৰ্মিং ফিচাৰী টিচাৰী আছে যদি কৈ দিছোঁ। বাইদেউগৰাকীৰ যদি এগ্ৰিকালচাৰ আছে, এইটো গ্ৰপ পেষ্ট হ'ব, এগ্ৰিকালচাৰ হৰ্টিকালচাৰ তামোল বা হেৰি আছে, বা একুৱা ফাৰ্মিং ফিচাৰী থাকিলে এইটো এনিমেল হাজবেণ্ডেৰী আপোনালোকে পশুপালন আছে যদি নন ফাৰ্মৰ এক্টিভিটি আছে, মেনুফেকচাৰিং কাপোৰ পোৱা বা বিজনেছ দোকান বিউটি পাৰ্লাৰ যিকোনো হ'লে ছাৰ্ভিচত আপোনালোকে হেৰি কৰিব, ছাৰ্ভিচ চেলুন আছে, বিউটি পাৰ্লাৰ আছে, যেতিয়া ছাৰ্ভিচত দিব, দোকান ট্ৰেডিং দোকানৰ কাৰণে ট্ৰেডিং দিব, কাপোৰ বোৱাখিনি মেনুফেকচাৰ যিখিনি সামান হেৰি হয় সামানখিনি দিব। তাৰপিছত আদাৰ্ছত যদি আহে ৱেজত দিব, ডেইলি ৱেজ, ৰেগুলাৰ চ'ৰ্চ কিবা আছে নেকি ইনকাম, সেইখিনি দিব পাৰে। বাইদেউগৰাকী যিহেতু হেৰি আছে ক্ৰপ বেছ আছে, মই ক্ৰপ বেছ দিছোঁ। তাৰপিছতে ক্ৰপ বেছ দিয়াৰ পিছত মই আকৌ বাইদেউগৰাকীয়ে ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছত আহিছে আপোনালোকৰ সেইখিনি আহিব। সেইখিনি অহাৰ লগে লগে আপোনালোকে ইয়াত ভুল কাম নকৰিব। সেইটোখিনি ছাবমিট কৰাৰ পিছত আপোনালোকৰ ইডিট মেম্বাৰ প্ৰফাইল, যদি লাইভলিহুড এক্টিভিটিছখিনি কমপ্লিট হোৱা নাই তেতিয়াহ'লে ইডিট মেম্বাৰ প্ৰফাইল কৰি ল'ব। তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ষ্টেপত যাব লাগিব, লাইভলিহুড এক্টিভিটিছত ক্লিক কৰিব। এই লাইভলিহুড এক্টিভিটিছ ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহিব ডিটেইলছ ভৰাবৰ কাৰণে, বাইদেউগৰাকী কিমান ইনকাম, কি খেতি কৰিলে। এতিয়া ছিজনত আপোনালোকে ক্লিক কৰিব। ছিজনত ক্লিক কৰাৰ লগে লগে আপোনাৰ খাৰিফ ৰবি যিহেতু তিনিবাৰ আমি হেৰি খেতি কৰিব পাৰোঁ, খাৰিফ ৰবি জেইদ, হয়নে নহয়? খাৰিফ বুলি ক'লে আপোনালোকে জানে মে' জুন জুলাই, সেই খাৰিফ। ৰবি বুলি ক'লে আমি হেৰি অক্টোবৰ, আৰু এই ঠাণ্ডা ছিজনত হেৰি হয় জেঠ, আপোনালোকৰ হেৰি আমাৰ ঠাণ্ডাও নহয় গৰমো নহয়, তো সেইখিনি সময়ত খেতি কৰাটো। তেতিয়াহ'লে আপোনালোকে ক্ৰপ নেমটো কি আছে, আমলা আছে, এপল আছে, টি আছে, পটেটো আছে, বানানা আছে, তো ৰাইচ মই কৰি দিলোঁ। ৰাইচ কৰাৰ পিছত এৰিয়াটো আপোনালোকৰ কিহত আহিব, হেক্টৰছত কৰিব নে একাৰ বিঘাত কৰি ল'ব। বিঘাত কৰিলে ইজি আছে, আপোনালোকে একাৰ হেক্টৰ দিব নালাগে, বিঘাত কৰিব। বিঘাত কৰিলে এৰিয়া আণ্ডাৰ ক্ৰপ, ঘৰৰ ভেটি লৈ বা ঘৰৰ হেৰি লৈ পেলাই হয়তো তাৰ 12-13 বিঘা থাকিব পাৰে, কিন্তু ক্ৰপ আছে আপোনাৰ 4 বিঘা কৰিলে বা 4 বিঘা মাটি। তো 4 বিঘা মাটিত আপোনালোকৰ প্ৰডাকশ্যন ইউনিট কিমান হ'ব, কেজিত হ'ব না কুইণ্টেলত হ'ব, সেইখিনি আপোনালোকে চাই ল'ব। তেতিয়া আপোনালোকে মানে কৰিবলৈ ইজি হ'ব কামখিনি। তেতিয়া আপোনাৰ 4 বিঘা মাটিত যদি কেজিত ওলায়, তো আপোনাৰ ধৰক এবিঘা মাটিত কিমান কেজিকৈ হয় সেইটো আপোনালোকে চাব লাগিব। এবিঘা মাটিত যদি আপোনালোকে এবিঘাত যদি 480 কেজি হয়, তেতিয়াহ'লে আপোনালোকৰ 4 বিঘাত কিমান হ'ব, তেতিয়াহ'লে আপোনাৰ 1920 কেজি হ'ব। টোটেল প্ৰডাকশ্যন হ'ব আপোনালোকৰ 1920। মানে এটা কেলকুলেশ্যন লৈ ল'ব আপোনালোকে। তো কেলকুলেশ্যন কৰাৰ লগে লগে আপোনালোকৰ হেৰি এভাৰেজ মাৰ্কেট প্ৰাইচটো কিমান হ'ব। এভাৰেজ মাৰ্কেট প্ৰাইচ পাৰ কেজি আপোনাৰ ধৰক ধান যদি আপোনাৰ 17 হয়, ধান যদি আপোনাৰ 17 rupees হয়, তেতিয়াহ'লে 30,600 হয়। 30,600 হয়। তাৰপিছত আছে আপোনাৰ এক্সপেণ্ডিচাৰ আহিব। এক্সপেণ্ডিচাৰ নকৰাকৈ আপোনালোকে ছেভ নকৰিব, এক্সপেণ্ডিচাৰখিনি কৰিব লাগিব। তেতিয়া আপোনালোকে এতিয়া চিটছ, ধানৰ চিটছ আজিকালি 600 টকা পেকেট, 6 কেজি 500 টকা ধৰক। 500 টকা ধৰিলে আপোনাৰ চিটৰ দাম 1000 টকা। চিটত 1000 টকা। তাৰপিছত আহিলে ফিল্ড প্ৰিপেৰেশ্যনত কিমান যাব, 4 বিঘা মাটি, বিঘাত 500 টকা হ'লেও আপোনাৰ বিঘাত 500 টকা হ'লে কিমান যাব, বিঘাত 500 টকা হ'লে 4 বিঘা আছে, 4 বিঘাত 2000কৈ আপোনাৰ দুবাৰ বা তিনিবাৰ, তাত 6000 টকা। ইমান যাব 6000 টকা। এইটো বাৰু নালাগে, ফাৰ্টিলাইজাৰ আপোনালোকে দিব পাৰে, ইনচেকৰ নালাগে, ইৰিগেশ্যন কষ্ট নালাগে। মানে আপোনালোকৰ যদি ফাৰ্টিলাইজাৰ সাৰ কিবা কিনোতে কষ্ট খৰচা হৈছে, তো এইখিনিত ভৰাই দিব। এইখিনিত সাৰ কিনোতে যদি খৰচা হৈছে, এইখিনিত ভৰাই দিব। মহিলাগৰাকীক সুধি ল'ব লেবাৰ কষ্ট কিমান যাইছে, ধৰক মই লেবাৰ কষ্ট লগাইছোঁ 2000 টকা। আদাৰ কষ্ট কিবা কিবি ট্ৰান্সপৰ্টেশ্যন কষ্ট থাকিলে 0। টোটেল আপোনাৰ কষ্ট অফ প্ৰডাকশ্যন হৈছে 9000 টকা। তো আপোনালোকে সেইখিনি দিব পাৰে। এক্সপেণ্ডিচাৰখিনি নভৰাকৈ আপোনালোকে হেৰি নকৰিব, ছেভ নকৰিব, এক্সপেণ্ডিচাৰখিনি ভৰাই ল'ব। তাৰপিছত মই ছেভ কৰিলোঁ। ছেভ কৰাৰ লগে লগে আপোনাৰ বাইদেউগৰাকীৰ নেট ইনকাম 23000 ইমানখিনি হ'ল। আকৌ কিবা ছিজন থাকিলে আকৌ এড কৰিব পাৰে আপোনালোকে, আকৌ এড কৰি পেলাই আকৌ যাব পাৰে। তেতিয়া আপোনালোকে বেক আহিব। এতিয়া আপোনালোকে চামাৰি চাব, আপোনালোকে চামাৰি চোৱাৰ লগে লগে এইখিনি আপোনালোকে আহিব পাৰে দেই। কেতিয়াবা কেনট প্ৰচেছ ৰিকুৱেষ্ট প্লিজ ট্ৰাই, এইটো আপোনালোকৰ নেট আমাৰ ছাৰ্ভাৰৰ কাৰণে হয়, আপোনালোকে চিন্তা নকৰিব। চাব এইখিনি গ্ৰীণ কালাৰ থাকিব, গ্ৰীণ কালাৰ হৈ যোৱা টিক মাৰ্ক হৈ গ'লে আপোনালোকে চেণ্ড ফৰ এপ্ৰুভেল কৰি দিব। এতিয়া চেণ্ড ফৰ এপ্ৰুভেল কৰাৰ লগে লগে লক হৈ যাব। এই বাইদেউগৰাকী লক হোৱাৰ লগে লগে এপ্ৰুভেল পেণ্ডিং বুলি কৈছে। এতিয়া ধৰক চানডে মাই বসুমতাৰীক মই ইডিট মেম্বাৰ প্ৰফাইলত গুচি গ'লে, চানডে মাই বসুমতাৰী ধৰক মই ইডিট মেম্বাৰ প্ৰফাইলত গুচি গ'লে এনেকুৱা আহিব। তাত নেক্সট দিলে বাইদেউগৰাকী ইয়াতে হেৰি কেপিটেল কেটেগৰী লোন চেম SSG হয়, বেংক লোন। এতিয়া CC লৈছে বাইদেউগৰাকীয়েও 30,000 মই ভৰাই দিলোঁ, ছাবমিট। তাৰপিছত আকৌ আপোনালোকে ইয়াত ভৰাই পেলাই কি আছে ইয়াত এড মোৰ কৰি দিব। তাৰপিছতে নেক্সট 7 কণ্টিনিউ। ফাৰ্মত যাব। ফাৰ্মত যোৱাৰ লগে লগে বাইদেউগৰাকীয়ে বোলে ফিচাৰী আছে, বাইদেউগৰাকীয়ে বোলে ভিকাৰী আছে, আৰু কিবা এগ্ৰিকালচাৰো আছে, নন ফাৰ্মত নাই আৰু আদাৰ্ছত নাই। ছাবমিট কৰি দিলোঁ। কৰাৰ লগে লগে কি হ'ব, আপোনালোকৰ ইয়াত আকৌ যাব। চানডে মাই যোৱাৰ লগে লগে ইয়াতে লাইভলিহুড এক্টিভিটিছত ক্লিক কৰিব। লাইভলিহুড এক্টিভিটিছ ক্লিক কৰাৰ লগে লগে এইখিনি 3টা আহিব। ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এড এক্টিভিটিছত যাব। এড এক্টিভিটিছত ক্লিক কৰাৰ লগে লগে টাইপছ অফ এনিমেল কি হয়, কাউ, বাফেলো, পিক্স। বাইদেউগৰাকীয়ে পিক্স
ইয়াতে আপোনালোকে চাই ল'ব ছাগলী গৰু ছাগলী মহ ইত্যাদি এইবিলাক আছে। নাম্বাৰ অফ এনিমেলছ কেইটা আছে ধৰক 2টা আছে বাইদেউৰ বাইদেউৰ 2টা আছে। মহ ইজ ৰিগাৰ্ডিং ইনকাম চ'ৰ্চ ডায়েৰী এগ উল গাহৰি যিহেতু গাখীৰ কণী উলবিলাক নিদিয়ে তেতিয়াহ'লে ন হ'ব। ইনকাম ফ্ৰম আদাৰ প্ৰডাক্টছ গাহৰিৰ কিবা আদাৰ প্ৰডাক্টছ ইনকাম আছে নেকি? নাই, জিৰ' লিখি দিব। তাৰপিছত আপোনাৰ গাহৰিৰ ল'ৰাই কিবা গাহৰি পোৱালি বেচিছিলে নেকি? ন দি দিব। তাৰপিছত আছে আপোনাৰ ইনকাম ফ্ৰম দ্য এনিমেলছ গাহৰি যদি বেচি পেলাই পাইছে তেতিয়া বাইদেউগৰাকী ধৰক 15,000 টকা পাইছে, বেছি দিছে এই 3 মাহত, তেতিয়াহ'লে এক্সপেণ্ডিচাৰটো বাইদেৱে কিমান কৰিছে? বাইদেউগৰাকী হয়তো 5,000 টকা এক্সপেণ্ডিচাৰ কৰিলে, তেতিয়াহ'লে ইয়াত 10,000 টকা হেৰি হৈ আছে বাইদেউগৰাকীয়ে। আকৌ আপোনালোকে আহি যাব বেক আহি পেলাই, এতিয়া বেক ওপৰত আছে, বেক চাইডত আহি যাব। নেটটো শ্ল' আছে বাইদেউ, অলপ বেক চাইডত আহি যাব। বেক চাইডত আহিলে আপোনালোকৰ আকৌ দেখিবলৈ পাব এই টিক মাৰ্ক হ'ল। এতিয়া একুৱা ফাৰ্মিং ফিচাৰীত যাব আপোনালোকে, ইয়াত একুৱা ফাৰ্মিং টাইপ ইয়াত ক্লিক কৰি ল'ব। কেনেধৰণৰ একুৱা ফাৰ্মিং আছে এতিয়া ফিচাৰী 3 মাহত, ফিচাৰী থাকিলে 3 মাহত একুৱা ফাৰ্মিং, কেপচাৰ ফিচাৰিজ, কালচাৰ ফিচাৰিজ, ইনলেণ্ড ফিচাৰিজ, যেনিবা আইচলেণ্ড ফিচাৰিজ আছে, ফ্ৰেছ ৱাটাৰ আছে, মেৰিন কেছ আছে, এইবিলাকতো আমাৰ ইয়াত নাই, আমাৰ অসমত নাই। কালচাৰ ফিচাৰিজ আছে বা কেপচাৰ ফিচাৰিজ আছে, আমাৰ ফ্ৰেছ ৱাটাৰ ফিচাৰিজ হ'ব। ইনকাম মান্থলি নে ফৰ্ট নাইটলি? আপোনালোকে মান্থলি দিব, কোৱাৰ্টাৰলি দি দিব। 3 মাহত মাছ ধৰিব পৰা ইনকাম কিমান হ'ব? ধৰক 12,000 মাছ বেচি পেলাই হেৰি হৈছে, আৰু ইনকাম আপোনাৰ খৰচা হৈছে মাছ ধৰিব দিওঁতে আৰু বজাৰত নিওঁতে খৰচা হ'ল আপোনাৰ 1,500 টকা। তো আপোনালোকে আৰু হৈছে 10,500 নেট ইনকাম হৈছে। এতিয়া আপোনালোকে বেক আহিব, বেক অহাৰ পিছত হ'ল আৰু এগ্ৰিকালচাৰত আহিছে, ছিজনত আকৌ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে খাৰিফত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ পটেটো, বানানা, ৰাইচ, বাৰ্লি, পাৰ্চেছ, ছানফ্লাৱাৰ, অইল চিড এইখিনি আহিছে। তাৰপিছত আপোনাৰ ভেজিটেবলছত ক্লিক কৰি দিব। ভেজিটেবলছ হয়তো বাইদেউগৰাকীয়ে বিঘাত দিছোঁ মই, বিঘাত দিয়াৰ লগে লগে 0.5 বিঘা মানে আধা বিঘাত কৰিছে বাইদেৱে। কেজিত কিমানকৈ হেৰি হৈছে প্ৰডাকশ্যন? ধৰক 60 কেজিকৈ 3 মাহত 60 কেজিকৈ হৈছে। এভাৰেজ কষ্ট প্ৰাইচ চব্জি যিকোনো শাক পাচলি কেজি হিচাপত প্ৰাইচ কৰিলে ধৰক আমাৰ 25 টকাকৈ ধৰি লৈছোঁ। 25 টকাকৈ ধৰিলে আপোনাৰ ক্ৰছ ইনকাম 1500 টকা হৈছে। 1500 টকা হোৱাৰ লগে লগে ইয়াত চিডছ এণ্ড ফাৰ্টিলাইজাৰ ইমান নাযাব। 20 টকা এটা বীজত কিনোতে ধৰক 100 টকা বীজ, ফিল্ড প্ৰিপেৰেশ্যনটো খৰচা 0 নিজে কৰি লৈছে। ফাৰ্টিলাইজাৰ্ছত ধৰক আপোনাৰ 100 টকা। ইয়াত আপোনালোকে যিকোনো পেষ্ট কণ্ট্ৰল কিনিছে যদি আপোনালোকৰ 200 টকা। তো ইৰিগেশ্যনত নালাগে কষ্ট, লেবাৰ কষ্ট নালাগে, নিজে কৰি লৈছে। তো আপোনালোকে 400 টকা খৰচা হৈছে। তেতিয়াহ'লে আদাৰ কষ্ট আপোনালোকে 0 দি দিব, এটাও হেৰি নকৰিব। এতিয়া আপোনালোকৰ 1100 নেট ইনকাম আহিছে। তো বাইদেউগৰাকীৰ কিমান ইনকাম হ'ল এতিয়া চামাৰীটো চাই ল'ব আপোনালোকে। চামাৰী চোৱাৰ লগে লগে বাইদেউগৰাকীৰ ইনকামটো হ'ল ইমান। তো আপোনালোকে এইটো হোৱাৰ লগে লগে চেণ্ড এপ্ৰুভেলত কৰি দিব। এইখিনি আপোনালোকে বুজি পাইছে চাগে, এইখিনিলৈকে আপোনালোকে চাই ল'ব। আৰু এবাৰ কৈ দিছোঁ মই, মেম্বাৰত যাব, প্লাছ বটনত যাব, প্লাছ বটনত যোৱাৰ পিছত আনমেপ এইখিনিত চাব। তাৰপিছতে GP চিলেক্ট কৰি ল'ব। তাৰপিছতে ভিলেজ কৰাৰ চাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে আনমেপ যিহেতু আছে আনমেপত ক্লিক কৰিব লাগিব। এইটো এনেকুৱা হৈ আছে, নেটৱৰ্ক প্ৰব্লেম হৈ আছে। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে GPটো চিলেক্ট কৰি ল'ব, ভিলেজ চিলেক্ট কৰি ল'ব। মই ভিলেজ চিলেক্ট কৰি ল'লোঁ। ভিলেজ পাৰ্টিকশ্যন চিলেক্ট কৰাৰ লগে লগে আপোনাৰ জাইখলং SSG আহিছে। জাইখলং SSG অন্তৰ্গত ইয়াত যদি লাখপতি দিদি আছে, পটেঞ্চিয়েল লাখপতি দিদি ইয়াত ৰিফ্লেক্ট কৰিব। ইয়াত আহিছে বাইদেউ, ইয়াত দেখিছেনে? সকলোৱে দেখিছে চাগে। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ছেভ প্ৰচিড কৰি ল'লোঁ। এইখিনিলৈকে আপোনালোকে আগতীয়াকৈ কৰি থ'ব পাৰে। আৰু এইখিনি ফাৰ্ম যদি নভৰাকৈ মই আকৌ বেক কৰি দিওঁ, বেক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ এইটো নামখিনি ইয়াত আহি যাব, পাৰ্চিয়েলি কমপ্লিটেড বুলি আহিব। পাৰ্চিয়েলি কমপ্লিট। আকৌ মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আনমেপ ক্লিক কৰি ল'লোঁ। তাৰপিছতে মই আহিলোঁ ইয়াত SSG নাম আহিছোঁ জাইখলং। তাৰপিছত আহিলোঁ মেম্বাৰখিনি অনুপমা ক্লিক কৰিলোঁ, ছেভ এণ্ড কণ্টিনিউ কৰিলোঁ। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আকৌ মই বেক ঘূৰি আহিলোঁ। তেতিয়াহ'লে আপোনালোকৰ অনুপমা আৰু ৰেণু মই কৰিছিলোঁ, ইয়াত ক্লিক কৰি ল'ব। তেতিয়া এডিট মেম্বাৰ প্ৰফাইলছত যাব আপোনালোকৰ। সেয়া এতিয়া নেক্সট কৰিলে আকৌ এনেকুৱা আহিব। তেতিয়াহ'লে আপোনালোকে সেইখিনি ভৰাই পেলাই আকৌ নেক্সট কৰি যাব পাৰে। তো বেক আহিলোঁ মই, এইটো মেম্বাৰখিনিও মই এডিট মেম্বাৰ প্ৰফাইল কৰি ল'ব পাৰোঁ, সেইখিনি মই বেক কৰিব পাৰোঁ। তো আপোনালোকে সেইটো কাম কৰি ল'ব। তো আপোনালোকে হয়তো ভাল লাগিছে ভিডিঅ'টো চাই, আপোনালোকে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাইদেউ মোৰ চেনেলটো। আৰু আপোনালোকে যদি লগআউট কৰিব আছে ইয়াত আহি পেলাই আপোনালোকে লগআউট কৰি দিব। ইয়াত লগআউট অপশ্যন আছে, ইয়াত লগআউট কৰি দিব। যদি লগআউট নকৰে আপোনালোকে এইখিনিত কৰি ল'ব, ঠিক ইয়াত কৰিব আৰু ইয়াত আহি যাব বাহিৰত। এইখিনিত বাহিৰত অলপ এনেকুৱা টাচ কৰিলে হৈ যাব। তো আপোনালোকৰ মেম্বাৰ কিমান হেৰি এপ্ৰুভ কৰিব আছে, এপ্ৰুভেল পেণ্ডিং কিমান আছে, ৰিজেক্ট কিমান কৰা হৈছে আপোনালোকক ইয়াতে পাই যাব সকলো। তো ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে ধন্যবাদ। আকৌ আহিম ভিডিঅ'টো লৈ পেলাই কিবা এটা ভাৰ্চন বা স্কিম আহিলে সকলোকে ধন্যবাদ।